নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আনিছোঁ। EMRS যিটো এডুকেশ্যনেল এটা ট্ৰাষ্ট, সেই ট্ৰাষ্টৰ এগেইনষ্টত বৰ্তমান কণ্ট্ৰেকচুৱেল ভেকেঞ্চি ওলাইছে। তো এই ভেকেঞ্চিবিলাকত এছামিজ টিচাৰ আৰু বড়ো টিচাৰৰ কাৰণে ভেকেঞ্চি ওলাইছে। টোটেলি হ'ব কণ্ট্ৰেকচুৱেল বেছ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হ'ব, মানে নিযুক্তি প্ৰক্ৰিয়াটো কণ্ট্ৰেকচুৱেল হ'ব। ইংলিছ মিডিয়াম স্কুল হয়, কিন্তু এছামিজটো এছামিছে আৰু বড়োটো বড়োৱে, গতিকে মিডিয়াম যিয়ে নহওক আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে BEd লাগিব। কিছুমানৰ যদি টেট পাছ থাকে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিয়া হ'ব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত গৈ ডিষ্ট্ৰিক্ট কমিশ্যনৰ ওচৰত আপোনালোকে যিটো EMRSৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে, তাতে গৈ আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত সিহঁতে আপোনালোকৰ BA BHC বা BCom যিয়ে আছে তাৰ মাজত মেজৰৰ যি ছাবজেক্ট আছে সেইবিলাক চাই টোটেল মাৰ্কছবিলাকৰ পেটাৰ্ণ ইয়াতে এই ফৰ্মটোত মই দিছোঁ, আপোনালোকে চাই ল'ব। এই গোটেইখিনি তথ্য যদি আপোনালোকে প্ৰভাইড কৰে তেতিয়াহ'লে আপোনালোকৰ কণ্ট্ৰেকচুৱেল বেছত চাকৰি হ'ব। আৰু কণ্ট্ৰেকচুৱেল বেছত আজিকালি চাকৰিত সোমালে ইমান সহজত ওলাই নিদিয়ে, কাৰণ টিচাৰৰ বহুত অভাৱ হৈ আছে। যিহেতুকে সকলোৱে টেট আমাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত ডাইৰেক্ট ৰেগুলাৰ টিচাৰৰ জব পাই আছে, গতিকে এই পোষ্টবিলাক হ'ল কণ্ট্ৰেকচুৱেল। একবাৰ সোমাই গ'লে আৰু লাহে লাহে মানে থাকিয়ে যায়। আজিকালি যেনেকুৱা আদৰ্শ বিদ্যালয়বিলাক আছিল, আদৰ্শ বিদ্যালয়বিলাকতো একেই পদ্ধতিত নিযুক্তি দিয়া হৈছে, কোনো টেট নালাগে। তাতে গৈ খালি এপ্লাই কৰিলে হ'ল। তাৰপিছত যদি আপোনাৰ চিলেকশ্যনত আহে, কাৰণ এছামিজ মিডিয়াম, এছামিজ টিচাৰ TGT আৰু বড়ো এটা আছে, বাকী এছামিজ টিচাৰৰ কাৰণে এটা ভাল সুযোগ। BEd যদি আছে আপোনালোকে এপ্লাই কৰি দিয়ক, তেতিয়াহ'লে আপোনালোকৰ এটা চাকৰি পাব। আৰু কণ্ট্ৰেকচুৱেল হ'লেও আপোনালোকৰ মানে চেলাৰী ভাল, ৰেচিডেঞ্চিয়েল স্কুল হয়, তাতে থাকিব পাৰিব। গোটেই কামখিনি তাতে হৈ যাব আৰু চেলাৰীও ভালেই আছে। গতিকে এইখিনি আছিল এই ভিডিঅ'টোত, পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ সকলোলৈকে।